মানুহজনৰ ঘৰখন সঁচাকৈ বহুত ধুনীয়া। শাহুমা ঘৰখন বহুত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। ময়ো এতিয়া যিহেতু নতুন বোৱাৰী হৈ আহিছোঁ, ময়ো ঘৰখন ভালদৰে সজাই পৰাই ৰাখিব লাগিব। বোৱাৰী, তুমি এইখিনি পালাহি। মই ভিতৰত তোমাক বিচাৰি ফুৰিছোঁ। তুমি কি কৰি আছা ইয়াত? তুমি জানানে নাই মই ৰাতিপুৱা যে গ্ৰীণ টি খাওঁ? শাহুমা, মই উঠোঁতে আপোনাক উঠা দেখাই নাছিলোঁ, সেইকাৰণে মই বাহিৰলৈ আহিলোঁ। এইফালে অলপ ঝাৰু দিলোঁ। আৰে মই কৈ দিছোঁ দেখোন, আমাৰ ঘৰত কিমান কাম কৰা মানুহ, আৰু কিহৰ তুমি ঝাৰু দিয়া এইবিলাক কৰি আছা? অলপ ষ্টেটাছ মেইনটেইন কৰিবা দেই। তুমি ক'ত জানিবা? তুমি এনেওতো দুখীয়া ঘৰৰ ছোৱালী। আমাৰ নিচিনা লাইফ ষ্টাইল তুমি জীয়াই পোৱা নাই। ৰাতিপুৱা শুই উঠিয়ে চোতালখন সাৰা, আৰু সেইকাৰণে এতিয়া ঝাৰু দিবলৈ ওলাইছে। ঝাৰু দিয়া কোনো প্ৰয়োজন নাই, আমাৰ মানুহ আছে নহয় কাম কৰা। হয়, হ'লেও নিজৰ কামখিনি নিজে কৰাটো ভাল বুলি ভাবোঁ মই। হ'ব, ইমান আৰু তুমি এতিয়া জ্ঞান থাকিব নালাগে। ভিতৰলৈকে আহা, মোক জল্দি গ্ৰীণ টি বনাই দিবা। আৰু জানানে নাই গ্ৰীণ টি কেতিয়াবা খাই পাইছানে নাই? নাই মা, মই গ্ৰীণ টি খাই পোৱা নাই আজিলৈকে। ঘৰত গৰু আছে, একদম পিয়ৰ গৰু গাখীৰৰ চাহহে খাওঁ গোটাকৈ। বহুত ভাল লাগে মা খাই। আপোনাকো লৈ গ'লে আমাৰ ঘৰত গৰু গাখীৰৰ গোটা চাহ খুৱাম। মাই গড, মই তোমালোকৰ ঘৰত যাব নোৱাৰোঁ দেই, ইমান গাঁৱলীয়া ভিতৰত। মই নোৱাৰোঁ হা তোমালোকৰ ঘৰত যাবলৈকে। মোক কেতিয়াও নামাতিবা, আৰু মই নামাতিলেও বেয়া নাপাওঁ। মই যাব নোৱাৰোঁ হা। তোমালোকৰ যিটোহে ঘৰ, বাবা কৈছে নহয় তোমালোকৰ ঘৰৰ অৱস্থা ভাল নহয় বুলি, আৰু মিনতিও কৈছে নহয়। মই যাব নোৱাৰোঁ দেই তোমালোকৰ গাঁৱত। এতিয়া কৈ দিলোঁ। হ'ব, তুমি গ্ৰীণ টি মই বনাব শিকাই দি আছোঁ আজি তোমাক। চোৱা, বস্তুবিলাক ক'ত কি আছে মই শিকাই দিছোঁ নহয়, ভালকৈ মনত ৰাখিবা কিন্তু। আৰু সদায় কিন্তু মই তোমাক মৰম কৰি শিকাব নোৱাৰোঁ দেই, কৈ দিলোঁ কিন্তু। এনেও কিন্তু মোৰ পচন্দ নহয় কিন্তু, তুমি কৈ দিলোঁ এতিয়াই। যি মই কওঁ এবাৰতে গোটেইখিনি ভালদৰে বুজি শিকি ল'বা দেই। মই তোমাক সেই বুজাই থাকিব নোৱাৰোঁ। মোৰ সেই ডাঙৰ বোৱাৰী ইজনী কিমান ভাল পায়, তাক মইতো একো শিকাব নাই, উল্টাকৈ মই তাৰ পৰা শিকোঁহে। এতিয়া উল্টাকৈ মই তোমাক শিকাব লগা হৈছে। এতিয়া মোৰ ডাঙৰ বোৱাৰী কেলিফৰ্ণিয়াত আছে, তাৰ যিটোহে লাক্সাৰিয়াছ লাইফ তুমি দেখিলেতো একদম প্ৰায় তোমাৰ মুখখন মেল খাই যাব। হ'ব মা, মই ভালদৰে কৰিবলৈ চেষ্টা কৰিম। হেৰি, কি হ'ল আকৌ তোমাৰ? তুমি এনেকৈ মন মাৰি আছা যে? মন নামাৰি কি কৰিম? আপোনাৰ মায়ে প্ৰতিটো কথাতে মোক ইনচাল্ট দিয়ে, গাঁৱলীয়া বুলি আৰু দুখীয়া বুলি। মই কিবা মানুহ নহয় নেকি? আৰে, তুমি এইবিলাক ধৰি নাথাকিবা। মই প্ৰথমতেই কৈছোঁ যে তোমাক প্ৰথম কেইদিন এনেকুৱা কৰিব, পিছত বুজি পোৱাৰ পিছত মায়ে তোমাক একচেপ্ট কৰি ল'ব। কিন্তু কি কৰিবা আৰু, এতিয়া তুমি এডজাষ্ট কৰিব লাগিব। আৰু তুমিতো পাৰিম বুলিয়ে কৈছিলা ন, এতিয়া আৰু সেইবিলাক বেয়া পাই থাকিলে নহ'ব। মা যিখিনি কৰিবলৈ দিছে তুমি কামবিলাক কৰিলে হ'ল, গম পাইছানে? আৰু মা মুখতে খঙাল হয়, অন্তৰ পৰা বহুত মৰমীয়াল মানুহজনী। হ'ব, সেই বুলি প্ৰতিটো কথাতে এনেকুৱা কৰিলে ভাল নালাগে নহয়। মইতো কৰিয়ে আছোঁ ন, নকৰাকৈ থকা নাই। মই ট্ৰাই কৰিম বাৰু, যিমান ভাল হ'ব লাগে। অ'কে, মই এতিয়া অফিচলৈকে ৰেডি হওঁ। তোমালোকে ভাত বনাই লাঞ্চ কৰি ল'বা। মা, কি হ'ল? কি চাউণ্ড দিছে? মই একো ঢুকি পোৱা নাই। মা, কি চাউণ্ড? মাই গড, ইমান ভয় খাব লাগে কি আছে? এইটো ৱাশ্বিং মেচিনৰ চাউণ্ড হয়। টাইমটো অফ হৈ গৈছে, এতিয়া কাপোৰ ধোৱা ফিনিছ হৈছে। যোৱা চুইচটো বন্ধ কৰি দিয়া। এনেকৈ টাইমটো অফ হৈ গ'লে এনেকৈ চাউণ্ডটো আহে। সেইটোকো তুমি নাজানানে? সেইকাৰণেতো কওঁ, সেই বুজি নোপোৱা ছোৱালীবিলাক আনিলে, আমাৰ লগত নিমিলা ছোৱালীবিলাক আনিলে এনেকুৱা হ'ব বুলি। নুশুনে নহয় সেই মোৰ বেটাই। এতিয়া কিখন যে হৈছে নহয়, প্ৰতিটো কথাতে মা কৰি একদম উফ মাই গড। বোৱাৰী কি হ'ল মা? কি হৈছে আপোনাৰ? এই মোৰ পুৰণা কঁকাল বিষ এটা আছে। যেতিয়া লাগে একদম থাকিব পৰা নাই। মোক জলদিকে মেডিকেললৈ লৈ ব'লা, নহ'লে আৰু মই মৰিলোঁ। আৰু নহ'লে সেই ঘৰুৱা ডক্টৰজনক ফোন কৰি দিয়া, গম পাইছেনে? মই একদম বিষটো আহিলে আহেই আৰু। মই ডাঙৰ বোৱাৰীজনীক ফোন কৰিছিলোঁ, সেই তাই মোক মেডিচিন এটা দি থাকে। সেই মেডিচিনটো শেষ হ'ল। সেই কালিৰ পৰা ফোন কৰি আছোঁ, বোৱাৰীজনী ফোনো ৰিচিভ কৰা নাই। বাবাটোক ফোন কৰি দিওঁ। মই এতিয়া একদম মই নোৱাৰিছোঁ আৰু বিষত, গম পাইছেনে বোৱাৰী? দিয়কচোন মা, মালিচ কৰি দিম মই। এনেদৰে মালিচ কৰি থাকিলে আপোনাৰ বিষ সম্পূৰ্ণৰূপে ভাল হৈ যাব। আজি 7 দিন হৈছে, এসপ্তাহ হ'ল নহয় আপোনাক এনেকৈ মালিচ কৰি আছোঁ। আপোনাৰ গোটেই বিষ ভাল হৈ যাব, চাবচোন। শাহু বোৱাৰী এনে দেখোন বহুত কাজিয়া, এতিয়া দেখোন দুটাই লগ লাগি আছে। বাবা, মই বহুতখিনি আৰাম পাইছোঁ, গম পাইছানে? ইমান যে বিষ আছিল মোৰ। বোৱাৰীক মই ইমান গালি দিওঁ, তাই কিন্তু মোক অলপো নাচা বুলি ক'লে। তাই বহুত মোক কেয়াৰ লৈছে। সেই ডাঙৰ বোৱাৰীজনী ফোন কৰিলে ফোনটোৱে ৰিচিভ নকৰিলে। ডাঙৰ বাবাক আহিবলৈ দিলে, নাহিলে। এতিয়াহে বুজিছোঁ মোৰ ভুলখিনি।
এই বোৱাৰী নহ'লে মই চাগে ইমান দিন মৰিলে বিষতাৰ মালিচ কৰিব জানে মোৰ কঁকালৰ বিষটো একদম ভাল হৈ গৈছে চা বাবা মই সম্পূৰ্ণৰূপে সুস্থ হৈ গ'লোঁ বোৱাৰীয়ে মোক ৰক্ষা কৰিলে বহুত বহুত ধন্যবাদ মই তোমাক বহুত কষ্ট দিলোঁ বোৱাৰী মোক ক্ষমা কৰি দিয়া বোৱাৰী ক্ষমা কৰি দিয়া তোমাৰ কাৰণে মোৰ আজি জীৱনটো ঘূৰি আহিছে এতিয়াহে গম পাইছোঁ টকা পইচা একো নহয় মানুহৰ আচল ব্যৱহাৰেহে আচল মই তোমাক বহুত দুখ দিলোঁ বোৱাৰী ক্ষমা কৰা মোক ক্ষমা কৰা কি কৈছে মা আপুনি মোতকৈ বয়সত ডাঙৰ হয় একো নহয় আপুনি গালি দিলে মই একো বেয়া নাপাওঁ আইও ইমান ভাল বোৱাৰীও মই ডাঙৰ বোৱাৰীজনী একোৱে ক'ব নোৱাৰোঁ তাই ওলোটাই গালি দিয়ে তাৰপিছতে মই তাইকে প্ৰশংসা কৰিছোঁ এতিয়াহে বুজিছোঁ তুমিহে মোৰ আচল লক্ষী বোৱাৰীও একো নহয় মা তেনেকৈ মোক লাজ নিদিব আৰু মই যিখিনি পাৰিছোঁ মই নিজৰ কৰ্তব্যখিনিহে কৰিছোঁ ব'লক আজি আমি ধুনীয়াকৈ মাংস ভাত খাওঁ আপুনি যাওকচোন মাংস লৈ আহক মাৰ আজি বেমাৰটো ভাল হৈছে এইকেইদিন খোৱাই ঠিক হোৱা নাই কাৰো ভালকৈ ভাত পানী অঁ শুনা যা আজি আৰু ভালকৈ ভাত খাম যা মোৰ মৰমৰ বোৱাৰীজনী মা হ'ব মা আপুনি মোৰ কাৰণে যি কৰিছে হে বহুত ইমান ধুনীয়াকৈ এখন ঘৰ দিছে ইয়াতকৈ আৰু কি লাগে মোক